আচ্ছা আগৰ ভিডিঅ'টোত আমি কি পঢ়িলোঁ আমি ষ্টাৰ্ট কৰিছিলোঁ হয়নে কোঅৰ্ডিনেশ্যন ইন প্লান্ট ষ্টাৰ্ট কৰিছিলোঁ আৰু মুভমেণ্ট ইন প্লান্ট দুই টাইপৰ হয় নাষ্টিক আৰু ট্ৰপিক মুভমেণ্ট হয় সেইখিনি কথা মই কৈছিলোঁ হয়নে নাষ্টিক মুভমেণ্টত এক্সাম্পল হিচাপে কোন আহি যায় মিমোছা ফেমিলিৰ চুইমুই প্লান্ট আহি যায় টাচমিনত প্লান্ট আহি যায় চেনচিটিভ প্লান্ট আহি যায় ঠিক আছে তাৰপিছত ইয়াৰ ওপৰত বেছ এটা কুৱেশ্যন আছে সেইটো আমি ডিছকাছ কৰিছিলোঁ আমি আজি তোমাৰ ভালকৈ ডিছকাছ কৰোঁ এইটো ভিডিঅ'ত তোমাৰ কি ট্ৰপিক মুভমেণ্টৰ কথা তো কৈছিলোঁ নাষ্টিক মুভমেণ্টটো আছিল তোমাৰ চেনচিটিভ ষ্টিমুলাছৰ ওপৰত তোমাৰ কি হয় ৰেছপন্স হয় ইমিডিয়েট ৰেছপন্স আছিল না ইমিডিয়েট ৰেছপন্সটো ষ্টিমুলাছ বাট তোমাৰ ট্ৰপিক মুভমেণ্টত কি আছিল ট্ৰপিক মুভমেণ্ট তোমাৰ ৰিলেটেড হয় কিহৰ লগত গ্ৰ'থৰ লগত হয় না ৰিলেটেড হয় কিহৰ লগত গ্ৰ'থৰ লগত তো গ্ৰ'থৰ লগত কেনেকৈ ৰিলেট হয় মই অলপমান কৈছিলোঁ তোমাৰ ষ্টেমডাল কি এজ হ'লে আগৰ ফালে বাঢ়ি যাই থাকে ৰুটছত বাঢ়ি যাই থাকে তো ইয়াতে কি হৈছে ডেফিনেটলি তোমাৰ গছডালৰ মুভমেণ্ট হৈছে কিন্তু দিছ ইজ ৰিলেটেড টু গ্ৰ'থ অফ দ্য প্লাণ্ট তো এনেকুৱা ধৰণৰ মুভমেণ্টক ট্ৰপিক মুভমেণ্ট বুলি কয় তো তাকে চোৱা ইয়াতে ইট ইনভলভছ গ্ৰ'থ ঠিক আছে প্লাণ্টছ ৰেছপন্স টু দ্য ষ্টিমুলি বাই গ্ৰ'য়িং ইন পাৰ্টিকুলাৰ ডিৰেকশ্যন আচ্ছা ইয়াতো ষ্টিমুলিক ৰেছপন্ড কৰে বাট ইয়াতে ইয়াৰ নিচিনা নহ'ব ইমিডিয়েট ৰেছপন্স নহ'ব ইয়াতে ঠিক আছে ইয়াতে ইমিডিয়েট নহ'ব ইয়াতেও ষ্টিমুলিক ৰেছপন্ড কৰে বাট গ্ৰ'য়িং ইন এ পাৰ্টিকুলাৰ ডিৰেকশ্যন এটা পাৰ্টিকুলাৰ ডিৰেকশ্যনত হ'ব তুমি এক্সাম্পলত বুজি পাবা ঠিক আছে ভালকৈ বাট এতিয়াৰ কাৰণে মনত ৰাখা দিছ ইজ নট ব্ৰেকেটত লিখি দিব পাৰা নট ইমিডিয়েট ৰেছপন্স এইটো ইমিডিয়েট ৰেছপন্স নহয় এইটো কি হয় শ্ল' ৰেছপন্স হয় দিছ ইজ শ্ল' ৰেছপন্স this is immediate response but this is slow response yes stimuli ইয়াতো আছে ঠিক আছে stimuli ইয়াতো আছে তো এতিয়া চোৱা তুমি এতিয়া চাবা দে এক্সাম্পল নম্বৰ ইয়াতে একচুৱেলি এটা এক্সাম্পল দিছে ইয়াতে এইটো পাৰ্টক তুমি চাগে এইটো চিনি পোৱা এইটো পাৰ্টক আমি টেণ্ড্ৰিল বুলি কওঁ হয় না আমাৰ যিবিলাক তোমাৰ আমাৰ শাক পাচলিবিলাক মেক্সিমাম ভোল জিকা এইবিলাক যিবিলাক থাকে লাওৰ পুলি লাওৰ গছ হওক ঠিক আছে পি পামকিন কুকাম্বাৰ তোমাৰ ঠিক আছে তিয়হ এইবিলাকৰ যিবিলাক তোমাৰ কি থাকে এনেকুৱা নিচিনা এটা পাৰ্ট ওলায় পাতৰ ছাইডৰ পৰা এনেকুৱা যিবিলাক তোমাৰ কাৰ্লি এনেকুৱা ষ্ট্ৰাকচাৰ হয় সেইবিলাকক টেণ্ড্ৰিল বুলি কয় তোমালোকে জানা আই থিংক তো তাৰে কথা কৈছে যে এইটো কিয় এনেকুৱা হয় যে এনেকুৱা তোমাৰ এনেকুৱা ধৰণৰ বগাই যায় হয় না এনেকৈ বগাই যায় কিয় হয় তো এই যিটো মুভমেণ্ট হৈছে এইটো ইমিডিয়েটলি হোৱা নাই ছেকেণ্ডতে তোমাৰ এনেকৈ যাব সেনেকুৱা হোৱা নাই লাহে লাহে হৈছে ইয়াতো তোমাৰ কি আছে ষ্টিমুলি আছে ইয়াতো ষ্টিমুলি আছে বাট কিয় হৈছে তাকে অলপমান লিখা আছে এতিয়া তুমি চোৱা অলপমান চাবা দেই লাইনখিনি অলপমান পঢ়ি দিছোঁ some plants like pea pumpkin cucumber climb up to other plant or fence ঠিক আছে বুজিটো পাইছা this occurs by means of tendril তো তাকে ক'লো টেণ্ড্ৰিলটো এইটো পাৰ্ট হয় যিয়ে তোমাৰ এনেকৈ বগাই যোৱাত হেল্প কৰে গছডাল বগাই যোৱাত হেল্প কৰে ঠিক আছে which are sensitive to touch ঠিক আছে sensitive to touch টেণ্ড্ৰিল is sensitive to touch ঠিক আছে মনত ৰাখিবা টেণ্ড্ৰিলে যিটো মুভমেণ্ট ইয়াতে দেখায় মানে টেণ্ড্ৰিলে যে এনেকুৱা ষ্ট্ৰাকচাৰ বনায় দিছ ইজ বিকজ অফ দ্য চেনচিটিভ টাচ কাৰণে টাচটো ইয়াতে কি ষ্টিমুলাছ ক'ব পাৰে যদি ছিংগুলাৰ হিচাপত পায় ষ্টিমুলাছ ইজ ইন কেছ অফ টেণ্ড্ৰিল ইজ টাচিং তাৰপিছতে কৈছে when these tendrils come in contact with any support ঠিক আছে the part of the tendril in contact with the object does not grow আচ্ছা as rapidly as part of the tendril away from the object চাবা এইখিনি অলপমান বুজিব লগা কথা আছে this cause tendrils to circle around the object শুনা এতিয়া অলপমান বুজিব লগা কথা আছে দেই এইখিনি ভালকৈ বুজিবা ইয়াৰ ওপৰত এটা কুৱেশ্যন আছে যিটো আমি এক্সাৰচাইজ আছে সেইটো মই গৈ কিনে দেখাম তোমাক তেতিয়াও তুমি সেইটো
এক্সাৰচাইজত নাই মেবি মই বেক চাইডত ইয়াতে থিয়ৰিতে ইনক্লুড কৰি দিছোঁ শুনা ইয়াতে মই প্ৰথমতে তোমাক কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব বুজি এডাল ধৰা হ'ল এইটো এটা চিলিণ্ডাৰ হ'ল ধৰা হ'ল কি এটা চিলিণ্ডাৰ মই এটা কাম কৰোঁ ইটো এণ্ড দুটা এণ্ড আছে ঠিক আছে আৰু এইটো মই ব্লু কালাৰ ব্লু নহয় এটা ৰেড বনাই দিছোঁ ৰেড ঠিক আছে এটা কি বনাইছোঁ ৰেড এটা দুটা পাৰ্ট এটা আছে ৰেড মানে এইটো এটা চিলিণ্ডাৰ হয় একফালে মই ৰেড কালাৰেদি হাইলাইট কৰিছোঁ মানে এটা ফাল আৰু তলৰ ফালটো ব্লেক কালাৰেদি মই হাইলাইট কৰিছোঁ এতিয়া মই এটা কাম কৰোঁ হা এই ৰেড ফালে যিটো আছে মই কি কৰোঁ ইফালে মই ইটো কণাত ধৰি আৰু এইটো কণাত ধৰি মই অলপমান টানি দিওঁ দুইফালেদি তাৰমানে মই কি কৰিছোঁ এইখিনি পাৰ্টত ওপৰ ফালে মই কি কৰিছোঁ দুইফালে ধৰি কিনে টানি দিছোঁ দুইফালে ধৰি কি কৰি দিছোঁ টানি দিছোঁ আৰু ইফালে মই টানিছোঁ না ইফালে মই টানা নাই মানে মই কি কৰি আছোঁ ওপৰৰ পাৰ্টটোক গ্ৰ' কৰাই আছোঁ ওপৰৰ পাৰ্টটো কি কৰাই আছোঁ গ্ৰ' কৰাই আছোঁ মানে ইলংগেট কৰি আছোঁ মানে দীঘল কৰি আছোঁ আৰু তলৰ পাৰ্টটো মই একো কৰা নাই ঠিক আছে তো কি হৈ যাব অলপ পিছত তুমি অলপমান ইমাজিন কৰিব পাৰিছা না কথাটো মই কৈছোঁ কি হৈ যাব এনেকুৱা ধৰণৰ হৈ যাব তুমি অলপমান যদি ভাবিব খুজিছা কিয় এনেকুৱা ধৰণৰ হৈ যাব কিয় বেকা হৈ যাব এইকাৰণে বেকা হৈ যাব এইখিনি টানি কিনে তুমি দীঘল কৰি দিছা এইখিনিতো দীঘল হোৱা নাছিল তো এটা দীঘল হ'ল একফালে এটা দীঘলে চুটি হ'ল তো ই এনেকুৱা ধৰণৰ বেণ্ড হৈ যাব নাই বেকা হৈ যাব নাই আল্টিমেটলি ঠিক আছে এতিয়া এই এক্সাম্পলটো এইটো যিটো মই ক'লোঁ এইটো যিটো ক'লোঁ তুমি এইটোত অলপমান ইমাজিন কৰা ইয়াত মই ড্ৰ কৰিছোঁ হা এইটো ছাপৰ্ট বেম্বো ছাপৰ্ট কাঠৰে হওক বা তোমাৰ বাঁহৰে হওক এটা ছাপৰ্ট দিয়া আছে এইটো ইয়াত আছে পিছত ইফালৰ পৰা এই টেণ্ড্ৰিলডালক মই ব্লেক কালাৰেদি ড্ৰ কৰিছোঁ হা ব্লেক কালাৰেদি ড্ৰ কৰিছোঁ টেণ্ড্ৰিলডালক ধৰা হ'ল টেণ্ড্ৰিলডাল এনেকৈ আছে এনেকৈ লাগিছে এনেকৈ লাগিছে ধৰা হ'ল এতিয়া টেণ্ড্ৰিলে কি কৰে চোৱা প্ৰথমতেতো টেণ্ড্ৰিলডাল ই বেকা নহয় কিন্তু বেকা সি কিয় হ'ব তুমি জানা এই টেণ্ড্ৰিলডালে ইয়াকে বগাই যায় কিন্তু বগাই যাবৰ কাৰণে কিবাটো এটা ছিষ্টেম থাকিব এনেকৈ যেতিয়া সি চিধাকৈ লাগিব ছাপৰ্টত কি কৰে জানানা এই ছাপৰ্টৰ পৰা দূৰত থকা পাৰ্টটো কি হৈ যায় ই বেছিকৈ ইলংগেট হয় ই বেছিকৈ কি হয় বেছিকৈ ই গ্ৰ' কৰে ই বেছিকৈ গ্ৰ' কৰিব আৰু তোমাৰ ছাপৰ্টত লাগি নাথাকা পাৰ্টটো মানে ভিতৰ ফালে থকা পাৰ্টটো সি গ্ৰ' নকৰে তাৰমানে কি হ'ব ই যেতিয়া বেছিকৈ গ্ৰ' কৰিব ই অলপমান কাৰ্লি হৈ যাব মানে বস্তুটো তাৰমানে এই হোল কেছটোত কি হৈছে তোমাৰ ইয়াতে লাগি থকা ভিতৰৰ পাৰ্টখিনিত তোমাৰ ছাপৰ্টত লাগি থকা ভিতৰৰ পাৰ্টখিনিত গ্ৰ' হোৱা নাই আৰু বাহিৰৰ ফালে গ্ৰ' হৈ যাই আছে ভিতৰৰ ফালে গ্ৰ' হোৱা নাই বাহিৰৰ পাৰ্টখিনি গ্ৰ' হৈ আছে মানে ইফালে দীঘল হৈ যাই আছে ইফালে এনেকৈ আছে ইফালে দীঘল হৈ তাৰমানে কি হ'ব এটা টাইমত এনেকৈ কাৰ্ল হৈ যাব অলপমান ইমাজিন কৰিবাচোন ঠিক আছে ভিডিঅ'টোৰ কাৰণে মই বুজাই দিব অসুবিধা হৈছে ছাপৰ্টত লাগি থকা বস্তুখিনি গ্ৰ' হোৱা নাই তাৰ বাহিৰৰ ফালে থকা বস্তুখিনি গ্ৰ' হৈছে গ্ৰ' হোৱাৰ কাৰণে বাহিৰৰখিনি কি হ'ব এনেকৈ কাৰ্লি হৈ যাব হয় নে নহয় এটা চাৰ্কেলত মই কৈ আছোঁ মই যিমান পচিবল ট্ৰাই কৰি আছোঁ এই বেকা হ'বৰ কাৰণে ই অলপমান তুমি যদি ইমাজিন কৰা এই বস্তুটো ইফালৰ ছাইডটো বেছি ডিষ্টেঞ্চ যাব লাগিব নে নাই ঘূৰিবৰ কাৰণে আৰু ইটো অলপমান কম ডিষ্টেঞ্চ যাব লাগিব হয় না ইয়াৰ পেৰিমিটাৰটো কম ইয়াৰ পেৰিমিটাৰটো বেছি ই অলপ বেছি যাব ধৰা হ'ল ই যদি 400 মিটাৰ যাব লগা হয় ইমানখিনি দীঘল ই অলপমান কম 100 মিটাৰ মানতে হৈ গৈছে তাৰমানে কি এটা বস্তু কাৰ্ল হ'বৰ কাৰণে এটা ছাইড বেছি দীঘল হ'ব লাগে এটা ছাইড কম দীঘল হ'ব লাগে তো এইটো কেছত তেনেকুৱা হৈ আছিল যিটো মই এক্সাম্পল দিলোঁ তো টেণ্ড্ৰিলতো তেনেকুৱা হয় ভিতৰ ছাইডটো গ্ৰ' নহয় বাহিৰৰ ছাইডটো গ্ৰ' হয় তো ইয়াতে চাবা এতিয়া পঢ়ি দিছোঁ মই শুনা when these tendrils come in contact with the supporter contact the part of the tendril in contact with the object box বনাবা হেতু পাৰ্ট যিটো কন্টেক্টত আছে ছাপৰ্টৰ in contact with the object মানে অবজেক্ট মানে ছাপৰ্টৰ কথা কৈছে does not grow যিটো কন্টেক্ট আছে মই কৈছিলোঁ না যিটো লাগি আছে তোমাৰ
কাঠডালত সি গ্ৰ' নহয়, বাট যিটো তোমাৰ as rapidly as the part the tendril away from the object, মানে support, away from the support object মানে ইয়াতে কি কৈছে না support. চ' মই এছামিছত কৈ আছোঁ এতিয়া শুনা. টেণ্ড্ৰিলৰ সেইটো পাৰ্ট যিটো কণ্টেক্টত আছে ছাপৰ্টৰ, সেইটো পাৰ্ট বোলে সিমান গ্ৰ' নহয় যিটো পাৰ্ট গ্ৰ' হয় যি ছাপৰ্টত লাগি থকা নাই. এতিয়া বুজি পাইছে না? টেণ্ড্ৰিলৰ ভিতৰত থকা পাৰ্টটো লাগি আছিল, চ' সি বেছি গ্ৰ' হোৱা নাই, কিন্তু বাহিৰৰ পাৰ্টটো লাগি থকা নাই, সি বেছি গ্ৰ' হৈছে. এতিয়া এইটো চাৰ্কেল বনাবৰ কাৰণে কি ক'লোঁ, বাহিৰৰ পাৰ্টটো বেছি কি হ'ব লাগিব, বাহিৰৰ পাৰ্টটো বেছি দীঘল হ'ব লাগিব আৰু ভিতৰৰ পাৰ্টটো কি অলপমান কম দীঘল হ'ব লাগিব. তো সেনেকুৱা ধৰণৰ হোৱা কাৰণে একচুৱেলি কি হয়, তোমাৰ ই কাৰ্লি চিষ্টেম এটা বনাই লয়, ঠিক আছে? বুজি পাইছা? আই হোপ. এতিয়া যদি ইয়াত বুজা নাই, মই ইয়াৰ লগত ৰিলেটেড এটা তোমাৰ পেজত লৈ যাব খুজিছোঁ, য'ত তুমি একদম বুজি পাবা, ঠিক আছে? য'ত তুমি একদম বুজি পাবা. মই বিচাৰোঁ এতিয়াই তোমাক বুজাই দিয়াটো অক্সিনৰ ফাংচনটো, বিকজ তাৰ লগতে ৰিলেটেড হয়. তো অলপমান তুমি চাবা. চোৱা, মই কোৱাৰ আগতে মই তোমাক কৈছোঁ, প্লান্ট হৰমন যিটো থাকে তাৰে এটা এক্সাম্পল হ'ল অক্সিন. কি? অক্সিন. বুজাই আছোঁ, গোটেইখিনি বুজাম. অক্সিনৰ কথাটো মনত ৰখা. অক্সিনে কি হয়, প্লান্টক মানে গ্ৰ' হোৱাত হেল্প কৰে. ধৰা হ'ল কি, চুটি আছিল ইয়াৰ ষ্টেমডাল, ইয়াক দীঘল হোৱাত হেল্প কৰে. তো অক্সিনৰ কাম কি? ইট হেল্পছ ইন গ্ৰ'থ, দেয়াৰফৰ দে আৰ নন এজ গ্ৰ'থ প্ৰমোটাৰ্ছ. ঠিক আছে? শুনা, মই কৈ আছোঁ তোমাক. এই কুৱেশ্যনটোত আহোঁ আমি, ইফালে চোৱা. কুৱেশ্যনটো আছে, অক্সিনে কেনেকৈ হেল্প কৰে এটা প্লান্টক লাইটৰ ফালে যোৱাত? আচ্ছা, তুমি এটা কথা জানানা যে গছ গছনিবিলাক যদি তুমি যদি ৰুই দিয়া না, গছ গছনি যদি ৰুই দিয়া না, তোমাৰ যিফালে ছানলাইট থাকে সিফালে তাৰ বেছি মানে কি ঠানি পাত সিফালে বেছিকৈ ওলায়, মানে সিফালে সি গছডাল অলপমান কি বেণ্ড হ'ব ট্ৰাই কৰে. ঠিক আছে? এইটো টপিকটো আমি ভালকৈ পঢ়ি আছোঁ, হৰমনছৰ কথা. ইয়াতে তোমাৰ ফটোট্ৰপিজিমৰ কথা আহিব, বাট মই সেইটো টেণ্ড্ৰিলৰ লগত ৰিলেটেড আছে কাৰণে মই অক্সিনৰ এইখিনি কথা মই ক'ব খুজিছোঁ. একবাৰ তুমি চোৱাচোন ইফালে. মই কি ক'লোঁ, গছ এডাল তোমাৰ যিফালে ছান থাকে সিফালে বেণ্ড হ'ব ট্ৰাই কৰে সদায়. এতিয়া এইটো কিয় হয়, ইয়াতে একচুৱেলি অক্সিন নামৰ হৰমনে হেল্প কৰে. তুমি একবাৰ চোৱা, এৰে এটা ডায়েগ্ৰাম ইফালে চোৱা. অক্সিনে ক'ত থাকে? অক্সিন মলিকুলছবিলাক তোমাৰ এইটো ধৰা হ'ল, এইটো একচুৱেলি এটা কি হয়, ঠানি হয়, চুট হয়. চাবা, এতিয়া কৈছে অক্সিনৰ কথা আমি ভালকৈ পঢ়িম, যদিও এতিয়াই মই কৈ দিছোঁ, টিপ অফ দ্য শ্বুটত থাকে. ঠিক আছে? ধৰা গছ এডাল আছে, গছ এডালৰ ঠানিৰ আগলিত থাকে, কাৰণ অক্সিনৰ কামেই হ'ল এই আগলিটো বঢ়াই লাহে কি কৰিব, তাক দীঘল কৰি দিব. ঠিক আছে? অক্সিনৰ কামেই সেইটো. তো অক্সিন আৰ এভেইলেবল ইন মোৰ কোৱান্টিটি ইন দ্য টিপ অফ দ্য কি শ্বুটৰ টিপত থাকে. এতিয়া চোৱা, এইটো ক্ষেত্ৰত চোৱা, ছানটো ইয়াত আছে, তো অক্সিনটো তোমাৰ ঠিক আছে মিডিলত আছে, বিকজ ছানটো মিডিলত পৰি আছে. এতিয়া ছানটো ইফালে গ'ল. এইটো এটা ডায়েগ্ৰাম, দিছ ইজ ফিগাৰ নাম্বাৰ 1, দিছ ইজ ফিগাৰ নাম্বাৰ 2, দিছ ইজ ফিগাৰ নাম্বাৰ 3. মই এনেকৈ বুজাইছোঁ. এই ছেকেণ্ড ডায়েগ্ৰামটোত চোৱা, ছানটো ইফালে আছে. ছেকেণ্ড ডায়েগ্ৰামত তুমি ফ'কাছ কৰা, আৰু অক্সিনখিনি কোনখিনি হয় এতিয়া দেখাই আছে. অক্সিন মলিকুল কোনবিলাক, এই যে ডট 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 দিয়া আছে সেইবিলাক অক্সিন মলিকুল. ঠিক আছে? এতিয়া চোৱা, ছেকেণ্ড ডায়েগ্ৰামটোত তুমি ফ'কাছ কৰিবা. কি হ'ল, ছানটো যেতিয়া ইফালে আহিল, অক্সিনখিনি কি হয়, ছানটো যিফালে যায় সিফালে নাথাকে. অক্সিনখিনি অলপ আগতে ইফালে আছিল, বাট এতিয়া কি হ'ল, সিফালে ছানৰ পৰা দূৰত আহি গ'ল। আৰু ইফালে অক্সিন আছে না ইফালে, বাট ইফালে কি হ'ল, অক্সিন আছে. তো অক্সিন কোনফালে থাকিলে এতিয়া লিখা আছে. ঠিক আছে? চাবা, when growing plant detect light, ছানটো সদায় সেইটো ডিৰেকশ্যনতে ওলায়, আমাৰ ইষ্টৰ ফালে ছান ওলায়, তো প্লাণ্টেও জানে সদায় সিফালে তোমাৰ কি লাইট আহি থাকে। তো
অক্সিন নামৰ হৰমনটো কি কৰে সিনথেসাইজ হয় অক্সিন নামৰ সিনথেসাইজ হোৱা মানে ম্যানুফ্যাকচাৰ হোৱা বুজি পাইছা ম্যানুফ্যাকচাৰ হয় প্লান্টৰ ভিতৰত অক্সিন হৰমন ইজ সিনথেসাইজ এট দ্য শুট টিপ আমি জানো শুটত থাকে অক্সিন ঠিক আছে যিয়ে হেল্প কৰে চেলক গ্ৰ' হোৱা লংগাৰ ঠিক আছে বাৰু বুজি পাইছোঁ অক্সিনৰ কাম কি সেইটো কৈছে অক্সিনে কি কৰে শুট টিপত থাকে যিয়ে তোমাৰ হেল্প কৰে লংগাৰ হোৱাত বাৰু বুজি পাইছোঁ তাৰপিছত when light is coming from one side of the plant এইটো কণ্ডিশ্যনৰ কথা কৈছে ছেকেণ্ড নম্বৰ ডায়াগ্ৰামত যেতিয়া লাইট এটা ছাইডৰ পৰা প্লান্টত পৰে অক্সিনে বোলে কি কৰে ডিফিউজ হয় টুৱাৰ্ড দ্য ছেডি ছাইড ডিফিউজ হয় মানে কি মুভ হয় এইটো কথা কৈছে ইয়াতে বাকী ডিফিউজৰ কথাটো এটা প্ৰপাৰ তাৰ মিনিং আছে বাৰু বাট এতিয়াৰ কাৰণে তুমি মুভ হয় বুলি ধৰি থোৱা অক্সিন মুভছ টুৱাৰ্ড দ্য ছেডি পাৰ্ট মানে কি য'ত কি আছে যিফালে সানৰেজ নাই যিফালে সানৰেজ are not falling যিটো সাইডত সানৰেজ পৰা নাই এইটো সাইডত সানৰেজ পৰা নাছিল মোৰ ডায়াগ্ৰামটো চোৱা ইফালে সানৰেজ পৰা নাছিল ইফালে সানৰেজ পৰিছিল যিফালে সানৰেজ পৰা নাই সিফালে কি অক্সিনখিনি গুচি গ'ল তাকে লিখিছে চেৰি পাৰ্টত গুচি গ'ল সুতৰ এতিয়া কি হ'ল ইফালে অক্সিন বেছি হ'ল আৰু আমি জানো অক্সিজেনে কি কৰে হেল্প কৰে ইন গ্ৰোথ কিহত হেল্প কৰে গ্ৰোথত হেল্প কৰে এতিয়া যেতিয়া ইফালে অক্সিজেন ক'লো অক্সিন থাকিব এতিয়া আৰু অক্সিনে যদি হেল্প কৰে গ্ৰোথত তো তুমি মোক এটা কথা কোৱাচোন এইটো সাইডটো য'ত অক্সিন আছে সেইটো কি হ'ব গ্ৰোথ হ'ব তাৰ বেছিকে হ'ব নে নাই তো এতে কৈছে দিছ কনচেন্ট্ৰেশ্যন অফ দ্য অক্সিন ষ্টিমুলেট দ্য চেল টু গ্ৰ' লংগাৰ তো লেফ্ট হেণ্ড সাইডত যিটো ডায়াগ্ৰাম বনাইছোঁ মই তাতে কি হ'ব এইটো সাইডটো কি হ'ব এইটো সাইডটো বেছিকে গ্ৰ' হোৱা ষ্টাৰ্ট হ'ব বিকজ অফ দ্য প্ৰেজেন্স অফ দ্য অক্সিন আৰু এইটো সাইড ইফালেও আছে অক্সিন বাট কম আছে ইফালে অলপ শ্ল'লি কি হ'ব তোমাৰ গ্ৰ' হ'ব ঠিক আছে তো অলপ টাইম পিছত মই যদি তোমাক কওঁ অলপ টাইম পিছত ইফালে বেছি গ্ৰ' হৈ গ'ল বাট ইফালে বেছি গ্ৰ'য়ে হোৱা নাই তো তুমি কেনেকুৱা হ'ব দেখাত এনেকুৱা হ'ব নে নাই থাৰ্ড নম্বৰ ডায়াগ্ৰামত নিচিনা ইলংগেশ্যন হৈছে এটা সাইডত আৰু এটা সাইডত ইলংগেশ্যন হোৱা নাই তো ই বেণ্ড হৈ যাব আৰু কোনফালে বেণ্ড হৈছে ছানটো কোনফালে আছিল ইফালে আছিল সো বেন্ডিং টুৱাৰ্ড দ্য সান তো এইটো এনসাৰ কোৱেশ্চনত আহিলে লিখিব লাগিব অক্সিনে কেনেকে হেল্প কৰে এটা প্লান্টক লাইটৰ ফালে যাবৰ কাৰণে বুজি পাইছা কথাটো অক্সিনে এনেকে হেল্প কৰে লাইটৰ ফালে যাবৰ কাৰণে অক্সিনে কি হয় যিফালে সান থাকে সিফালে নাথাকে অপজিট সাইডত থাকে আৰু অপজিট সাইডত থকাৰ কাৰণে অপজিট সাইডটো গ্ৰ' হয় আৰু যিফালে তোমাৰ সান ৰেজটো আছে সিফালে অক্সিন নাই সেইটো পাৰ্ট অলপমান কমকে গ্ৰ' হয় সেইকাৰণে কি হয় এটা টাইম পিছত বেণ্ড হৈ যায় ঠিক আছে তো মই এইখিনি কথা কিয় একেলগে কৈ দিলোঁ ইটো বস্তু সেম একজেক্টলি সেম কাৰ লগত এতিয়া যিটো বুজাই আহিলোঁ মই কি এইটো কি বুজাই আহিলোঁ অলপ আগতে টেন্ড্ৰিলছে কিয় এনেকে বেণ্ড হৈ যায় তো ইয়াতো অক্সিনৰে কাম আছে বুজি পাইছা ইয়াতো অক্সিনে কি কৰে যিটো সাইডত তোমাৰ লাগি থাকে যিটো সাইডত তোমাৰ এইডাল বাডাল আছে সিফালে অক্সিন নাহে বেলেগ সাইডৰ ফালে আহে দূৰত আহে অক্সিন তুমি ধৰি লোৱা অক্সিনে সদায় লাজ কৰে যিফালে ষ্টিমুলাছ থাকিব তাৰ অপজিটত আহে এতিয়া অক্সিনে টাচ পোৱা কাৰণে দূৰত আহি গ'ল আৰু সেইখিনি গ্ৰোথ হ'ল তাতে কি হৈছিল সানৰেজ যিফালে পৰিছিল সানক লাজ কৰি কিনে সি দূৰৰ ফালে আহিছে তেনেকুৱা ধৰণৰ হৈছে বুজি পাইছা কথাটো এতিয়া মই এইটো কথা কৈ দিলোঁ বুজি পাইছা কথাখিনি মই কি কৈছোঁ ঠিক আছে অলপমান কমপ্লিকেটেড হয় বুজিবৰ কাৰণে ঠিক আছে এতিয়া চাবা এইটো কি মুভমেণ্ট পঢ়ি আছিলোঁ আমি নাস্তিক না ট্ৰপিক মুভমেণ্ট পঢ়ি আছিলোঁ এতিয়া ইয়াতে তুমি নিজৰ নোটছত লিখি লোৱা টাইপছ অফ ট্ৰপিক মুভমেণ্ট কি লিখিবা টাইপছ অফ ট্ৰপিক মুভমেণ্ট মই লিখি দিছোঁ 1 নম্বৰ 2 নম্বৰ কেইটা আছে ইয়াতে পাম আমি এয়া 1 2 3 4 5 পাম ঠিক আছে কেইটা মনত কৰিব পাৰি মই চাওঁ দিয়াচোন 1 2 3 4 5 1 নম্বৰত লিখো ফটোট্ৰপিজম আছে ইয়াতে ফটোট্ৰপিক মুভমেণ্ট ফটোট্ৰপিজম বুলিও কোৱা হয় চিম্পলি ফটোট্ৰপিক মুভমেণ্ট সেকেন্ডত আছে ফটো মানে লাইটৰ লগত ৰিলেশ্যন আছে ইয়াৰ লাইটৰ লগত ৰিলেশ্যন আছে নেক্সট জিঅ'ট্ৰপিক মুভমেণ্ট ইয়েছ ঠিক কৈছোঁ নেক্সট কি জিঅ'ট্ৰপিক মুভমেণ্ট আৰু জিঅ' মানে তুমি জানা জিঅ'ট্ৰপিক মুভমেণ্ট জিঅ' মানে তুমি জানা না নাই কি জানা জিঅ' মানে তুমি জানা মাটি লেণ্ড হয় না
তো সয়েলৰ লগত ৰিলেশ্যন আছে আচ্ছা থাৰ্ড নম্বৰত কি হাইড্ৰট্ৰপিজিম বা হাইড্ৰট্ৰপিক মুভমেন্ট বুলি কয় মানে হাইড্ৰট্ৰপিক মুভমেন্ট মানে কি জানা না ওয়াটাৰৰ লগত ৰিলেটেড আছে হাইড্ৰ মানে কি ওয়াটাৰ 4 নম্বৰত কেমোট্ৰপিজিম মুভমেন্ট আছে না হেতুৱে 4 নম্বৰত यस কেমোট্ৰপিজিম মুভমেন্ট আৰু লাষ্টত থিগমোট্ৰপিজিম 4 নম্বৰত কি আছে কেমোট্ৰপিক মুভমেন্ট কেমো মানে কি কেমিক্যাল কিবা এতে হৈছে এটা কেমিক্যাল ৰিঅ্যাকচনৰ কথা থাকিব ঠিক আছে কেমিক্যাল ৰিঅ্যাকচন আৰু 5 নম্বৰত কি আছে থিগমো THIGMO থিগমোট্ৰপিক মুভমেন্ট থিগমো তো জানাই হইছা থিগমো মানে কি টাচৰ লগত ৰিলেটেড আছে ঠিক আছে তো পাঁচটা আছে অটোট্ৰপিক মুভমেন্ট জিওট্ৰপিক মুভমেন্ট হাইড্ৰট্ৰপিক মুভমেন্ট কেমোট্ৰপিক মুভমেন্ট থিগমোট্ৰপিক মুভমেন্ট ঠিক আছে আৰু এইবিলাক যে লিখিলো মই এইবিলাক কি হয় these are actually stimulus for the different movement what is the stimulus for the chemotropism some chemicals ঠিক আছে তো ইয়াতে আমি পঢ়িম দিয়া ভালকে এতিয়া তুমি এই টপিকটো চোৱা ঠিক আছে অলপমান ভালকে বুজিব লাগিব তো তাৰ পিছত অলমোস্ট আমি জাস্ট হৰমোনছৰ নাম কেইটা পঢ়ি দিলে টপিকটো কমপ্লিট হৈ যাব ঠিক আছে